আজি আমি বিশ্বকাপৰ কথা পাতিম। তো বিশ্বকাপৰ কথা পাতিবলৈ হ'লে আমাৰ বিশ্বকাপৰ মেইন টিম কেইটামান আৰু এছ'চিয়েট নেশ্যনৰ বিষয়ে অলপ আলোচনা কৰিম। বিশ্বকাপৰ মেইন টিম বুলি ক'লে আমি প্ৰথমতে ইণ্ডিয়া, অষ্ট্ৰেলিয়া, চাউথ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড, পাকিস্তান, ৱেষ্ট ইণ্ডিজ, শ্ৰীলংকা এইকেইটা টিমৰ কথা পাতিম। যিহেতু বাংলাদেশে নিজেই টিম বিশ্বকাপৰ পৰা ওলাই গ'ল, বাংলাদেশক আমি বাদ দিলোঁ। বিশ্বকাপৰ প্ৰথমতে আহিল আমাৰ ইণ্ডিয়া এইবাৰ হট ফেভাৰিট। ইণ্ডিয়াৰ টিমৰ আমাৰ গোটেইকেইজন বেটছমেন ফুল ফৰ্মত আছে, ষ্ট্ৰাইক ৰেট বহুত ভাল। বলিঙত জছপ্ৰীত বুমৰা, অৰ্শদীপ সিং ফুল ফৰ্মত আছে। প্লাছ আপোনাৰ স্পিনিং ডিপাৰ্টমেণ্টটো ইণ্ডিয়া বহুতেই আগবঢ়া, বিশেষকৈ অৰ্শদীপ সিং, কুলদীপ যাদৱ, লগতে বৰুণ চক্ৰৱৰ্তী ধুনীয়া বলিং কৰিব পাৰে। গতিকে অলপো যদি স্পিন পায়, আমাৰ স্পিন ফ্ৰেণ্ডলি উইকেট হয়, তেতিয়াহ'লে আমাৰ ইণ্ডিয়াৰ স্পিনাৰ কেইটাই ইণ্ডিয়া আগবঢ়াব। আকৌ যদি টেষ্ট ফ্ৰেণ্ডলি উইকেট হয়, তেতিয়াহ'লে টেষ্ট বলাৰে আমাক সহায় কৰিব। আকৌ ইণ্ডিয়াৰ গোটেইকেইজন বেটছমেনে বহুত এগ্ৰেছিভলি খেলিব পাৰে, যিকোনো চিটুৱেশ্যনত টিমক আগলৈ লৈ যাব পাৰে। গতিকে ইণ্ডিয়ান টিমটো বহুত ষ্ট্ৰং। কেতিয়াবা হয়তো ইণ্ডিয়ান টিমৰ দুই এদিন এনেকুৱা হ'ব পাৰে যে উইকেট তিনিটা চাৰিটা একেলগে গুচি যাব, তেতিয়া কোনোবা এজনে ইনিংছটো ধৰি ৰাখিব লাগিব আৰু ইনিংছটো আমাৰ আগবঢ়াই নিব লাগিব। যিটো কাম বিৰাট কোহলি 2024 ৱৰ্ল্ড কাপত কৰিছিল, সেই একেটা কাম এইবাৰ হয়তো তিলক বৰ্মা বা কেতিয়াবা ৰিংকু সিং বা কোনোবা তেনেকুৱা এজনে কাম কৰিব লাগিব। নেক্সট আহিছোঁ ছেকেণ্ড ফেভাৰিট, মোৰ মতে অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়া টিমটো কিয় ছেকেণ্ড ফেভাৰিট? কাৰণ অষ্ট্ৰেলিয়া বিশ্বকাপত সদায় ভাল খেলে, গতিকে অষ্ট্ৰেলিয়াক আমি ফেভাৰিট হিচাপে ৰাখিবই লাগিব। অষ্ট্ৰেলিয়ান টিমটোৰ অপেনিঙৰ কথা ক'বলৈ গ'লে প্ৰথমতে আহে আমাৰ মিচেল মাৰ্শ্ব আৰু ট্ৰেভিছ হেড। মিচেল মাৰ্শ্বে যোৱা কেইদিনমানৰ পৰা বহুত ভাল খেলি আছে। মিচেল মাৰ্শ্বৰ কেপ্টেইনশ্বিপত বিগ বেছ লীগৰ টিম পাঁচ স্কচাৰ্ছে এইবাৰ বিগ বেছ জয় হ'বলৈ সক্ষম হৈছে। গতিকে মিচেল মাৰ্শ্ব ভাল খেলি আছে, ট্ৰেভিছ হেড সদায় ভাল, বিশেষকৈ আমাৰ ইণ্ডিয়াৰ এগেইনষ্টত ট্ৰেভিছ হেডে বহুতেই ভাল খেলে। তাৰপিছত আহে থাৰ্ডত আইডাৰ জোছ ইংলিছ নতুবা কনৰ কপলি। জোছ ইংলিছ উইকেট কিপিং বেটছমেন, ধুনীয়া উইকেট কিপিং কৰে, প্লাছ বেটিঙতো আপোনালোকে যোৱা বছৰ পাঞ্জাৱৰ হৈ দেখিছে বহুত ভাল বেটিং কৰে। কনৰ কপালি, মই তাৰ খেলা ৰিচেণ্টলি দেখিছোঁ বিগ বেছ লীগত, বহুতেই ভাল খেলে। স্পিন লেফ্ট স্পিন কৰে, স্পিনিঙত ভাল, প্লাছ ভাল ষ্ট্ৰাইক খেলিব পাৰে। তাৰপিছত লোৱাৰ মিডল অৰ্ডাৰত আছে টিম ডেভিড, মেক্সৱেল, মাৰ্কাছ ষ্টয়নিছ, কেমেৰুন গ্ৰীণ, গোটেইকেইজনে একেবাৰে বিধ্বংসী বেটছমেন। গতিকে বেটিং বহুত শক্তিশালী অষ্ট্ৰেলিয়াৰ উইক পইণ্ট বুলি ক'বলৈ গ'লে দুটা তিনিটা উইক পইণ্ট পোৱা যাব। প্ৰথমতে হ'ল ডেড বলিং, মিচেল ষ্টাৰ্ক নাই, অৱসৰ লৈছে, পেট কামিন্স নাই, ইনজুৰি। গতিকে ডেড বলিং অষ্ট্ৰেলিয়াৰ অলপ উইক পোৱা যাব। যদিও নাথান ইলিছ আছে, কিন্তু নাথান ইলিছ অকলে কভাৰ কৰিব নোৱাৰিব। ছেকেণ্ড অষ্ট্ৰেলিয়াৰ উইক পইণ্ট হ'ল স্পিন বলিং ডিপাৰ্টমেণ্টত মাত্ৰ এজন ভাল স্পিনাৰ, সেইজন হ'ল আডাম জাম্পা। আডাম জাম্পাই যদিও স্পিন বল ভাল কৰিব, কিন্তু আডাম জাম্পাক ছাপৰ্ট দিয়াকৈ আনজন ভাল স্পিনাৰৰ অভাৱ। গতিকে অষ্ট্ৰেলিয়াৰ উইক পইণ্ট বুলি ক'বলৈ গ'লে বলিং, ডেড বলিং আৰু স্পিন বলিং, আৰু ষ্ট্ৰং পইণ্ট বুলি ক'বলৈ গ'লে বেটিং। থাৰ্ড টিম আহিছোঁ আমি ইংলেণ্ডত। ইংলেণ্ডে ৰিচেণ্টলি শ্ৰীলংকাৰ লগত 3-0 কৰি শ্ৰীলংকাক ঘৰত 3-0 কৰি থৈ আহিছে। গতিকে ইংলেণ্ডো যদিও শ্ৰীলংকাত দুৰ্বল টিম ইংলেণ্ডৰ তুলনাত, কিন্তু ইংলেণ্ডো গোটেই দুৰ্বল বুলি তেনেকুৱাকৈ আপুনি অমান্য কৰিব নোৱাৰে। কিয়নো ইংলেণ্ডৰ আমি অপেনিঙৰ পৰা আহিছোঁ, অপেনিং কৰিব জছ বাটলাৰৰ ফিল চল্ট অলপ ইঞ্জুৰি হৈ আছে যদিও বিশ্বকাপলৈ ৰিকভাৰ কৰিব যেন লাগে। যদি ৰিকভাৰ নকৰেও তাৰ লগত জছ বাটলাৰৰ লগত অপেনিং কৰিব বেন ডাকেট এজন সুন্দৰ অপেনাৰ। গতিকে অপেনিং পাৰ্টনাৰশ্বিপ ভাল বিস্ফোৰক বেটছমেন আছে। থাৰ্ডত আছে আইডাৰ বেন ডাকেট নতুবা হেৰি ব্ৰুক। গতিকে ইংলেণ্ডৰ মিডল অৰ্ডাৰত আছে আকৌ উইল জেক্স, লোৱাৰ মিডল অৰ্ডাৰত জেমি অভাৰটন, চেম কাৰ্ডেন, তাৰপিছত অলৰাউণ্ডাৰ হিচাপে জেকব বেথৱেল। গতিকে ইংলেণ্ডৰ বেটিং লাইন আপটো বহুতেই ভাল। ইংলেণ্ডৰ উইক পইণ্ট বুলি ক'বলৈ গ'লে আকৌ মই আহিম ইংলেণ্ডৰ এজন স্পিনাৰ আছে, সেইজন হ'ল আদিল ৰাছিদ। আৰু ডেড বলিঙত বলিং কৰিব জফ্ৰা আৰ্চাৰে। চেম কাৰণে যদিও যোৱাকৈ মই মনৰ পৰা ডেড বলিং কৰি আছে, কিন্তু তেওঁ যদিও উইকেট পায়, কিন্তু তেওঁৰ ইকনমি ৰেট 10ৰ ওপৰত, যিটো ইণ্ডিয়াৰ ফিল্ড পিচৰ কাৰণে সিমান এটা ভাল নহ'ব। গতিকে ইংলেণ্ডকো আৰু টুৰ্ণামেণ্টৰ হট ফেভাৰিট বুলি মানি ল'ব পাৰি। চতুৰ্থতে আহিছোঁ চাউথ আফ্ৰিকা। চাউথ আফ্ৰিকা যোৱা 2-3 বছৰৰ পৰা বহুত ভাল টি20 খেলি আছে। চাউথ আফ্ৰিকাৰ বেটিং লাইন বহুতেই ষ্ট্ৰং, বিশেষকৈ কুইণ্টন ডিকক অৱসৰৰ পিছত আহি আকৌ নতুনকৈ 100ৰ পিছত 100 মাৰি আছে। ব্ৰায়ান নিকলটন অপেনিং যদি বহুত ভাল। থাৰ্ডত মাৰ্ক্ৰামে বহুত ভাল খেলি আছে, যোৱা আপোনালোকে ৱাৰ্ম আপত দেখিছে ইণ্ডিয়াৰ লগত বহুতেই সুন্দৰ খেলিছে। চতুৰ্থতে ডেল ব্ৰেভিছ, বেবি বুলি কয়, বেবি লিয়াৰ্ছ, বল নচোৱাকৈ ওপৰ ফালে মাৰি দিয়ে। গতিকে চাউথ আফ্ৰিকা টিমটো বেটিং অৰ্ডাৰত বহুত ভাল, লোৱাৰ মিডল অৰ্ডাৰো ভাল। ফিনিচাৰৰ ফালে অলৰাউণ্ডাৰ হিচাপে কাম কৰিব মাৰ্কো য়ানছন, ধুনীয়া বলিং কৰে, লেফটি বলাৰ। প্লাছ মাৰ্কো য়ানছনে বহুত লং হেণ্ডেল আছে, মানে তাৰ হাত দুখন বহুত দীঘল, সেইকাৰণে সি বহুত লম্বা বহুত দূৰ ছয় মাৰিব পাৰে। গতিকে চাউথ আফ্ৰিকাৰো বেটিং লাইনে বহুতেই ভাল। বলিং লাইনত অলপ উইকনেছ আছে, যদিও এবাৰ সম্পূৰ্ণ ফিট নহয় তেতিয়াহ'লে চাউথ আফ্ৰিকা অলপমান উইক যেন দেখা যায়। কিন্তু চাউথ আফ্ৰিকা বলিঙতো মাৰ্কো য়ানছন, লুঙি এংগিডি, ৰাবাডা, প্লাছ স্পিন বলিং ডিপাৰ্টমেণ্টত কেশৱ মহাৰাজ, লিণ্ডে ভাল বলাৰ স্পিনত। গতিকে চাউথ আফ্ৰিকা এটা ভাল টিম। পিছত আহিছে নিউজিলেণ্ডক আপোনালোকে যদিও ইণ্ডিয়াৰ লগত বেয়াকৈ হৰা দেখিছে, কিন্তু অন্য টিমৰ লগত নিউজিলেণ্ডে যদি সেইখিনি পাৰফৰ্মেঞ্চ দিয়ে, কিয়নো ইণ্ডিয়াই লাগাতকৈ বেছি ভাল খেলিছে, কিন্তু অন্য টিমৰ লগত যদি নিউজিলেণ্ডে সেইখিনি পাৰফৰ্মেঞ্চ দিয়ে, নিউজিলেণ্ডে ভাল এটা প্ৰদৰ্শন দেখাব পাৰিব। নিউজিলেণ্ডৰ বেটিং লাইনত আপোনালোকে গমে পাই বহুত যোৱা কেইদিনমান দেখি পাইছে, বহুত ভাল খেলি আছে। বেটিং লাইনত অপেনিঙত আইডাৰ ডেভন কনৱে, ফিন এলেন, টিম চেফাৰ্ড, গোটেইকেইজন বিধ্বংসী বেটছমেন। তাৰপিছত চিন ৰবীন্দ্ৰ, ডাৰেল মিচেল, গ্লেন ফিলিপছ, মাইকেল ব্ৰেছৱেল, মিচেল চেটনাৰ কেপ্টেইন, গোটেইকেইজন ভাল বেটছমেন, গোটেইকেইজন ভাল বেটিং কৰিব। গতিকে বেটিঙত গোটেই ভাল, কিন্তু অলপ লোৱাৰ মিডলত অলপ দুৰ্বল দেখা যায়, কিয়নো ডাৰেল মিচেল চেটনাৰ আৰু মাইকেল ব্ৰেছৱেল সিমান এগ্ৰেছিভ ফিনিচাৰ যেন নালাগে।
তাৰপিছত নিউজিলেণ্ডৰ স্পিনিং বলিং ডিপাৰ্টমেণ্ট বহুতেই ভাল। মিচেল চেণ্টনাৰ বহুত ভাল T20 বলাৰ। ঈশ্বৰী যদিও অলপ মাৰ খায়, কিন্তু ঈশ্বৰী বহুত উইকেট পায়। কিন্তু পেচ বলিং ডিপাৰ্টমেণ্টটো বহুত ভাল দেখা যায়। ৱৰ্ল্ডৰ নাম্বাৰ 1 বলাৰ নিউজিলেণ্ডতে দেখা পাব। বাকী আমি আনকেইটা টিমৰ বিষয়ে আগলৈ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে ফ'ল' কৰিব। ধন্যবাদ।